মাৰ্ঘেৰিটাৰ কোনো খবৰ ভাল ইতিবাচক খবৰ এই বিজেপি চৰকাৰৰ দিনত আমি কেতিয়াও দেখা নাই। মোক যদি কোনে 4 বছৰ বিধানসভাত আছো, আপোনালোকৰ MLA জনক মই এটা শব্দ বিধানসভাত উচ্চাৰণ কৰা ইয়াত কোনো ধৰণৰ সোমাব পৰা ব্যৱস্থা নাই। আজি সন্মানীয় বিধায়কগৰাকীৰ জনমানসত হেউ প্ৰতিপন্ন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ অযুক্তিকৰ কথাৰে তেওঁলোকে বক্তব্য ৰাখিছে। আজি মাৰ্ঘেৰিটা সমষ্টিবাসী ৰাইজে ইতিমধ্যে যোৱা পঞ্চায়ত নিৰ্বাচনে প্ৰমাণ কৰিলে 13খন আঞ্চলিক পঞ্চায়তত 13খনে বিজেপিৰ দখলত আৰু মিত্ৰজোঁটৰ দখলত, 4খন জিলা পৰিষদ 4খন বিজেপিৰ দখলত, 13খন গাঁও পঞ্চায়ত 13খন পঞ্চায়ত বিজেপিৰ দখলত। ৰাহুল ছেত্ৰীয়ে যোৱা পঞ্চায়ত নিৰ্বাচনত তেখেতৰ নিজৰ ৱাৰ্ডটোত জিকিব পৰা নাই, 27টা ভোটত বিজেপিৰ ৱাৰ্ড মেম্বাৰ জিকিছে। গতিকে আজি যোৱাকালি তেওঁলোকে ইয়াত মিটিং কৰিছে, জইন কৰিছে। আপোনালোকে কওকচোন, মঞ্চত 10জন চিনাকি চেহেৰা আছিল নেকি? যদি কোনোবাই বোলে যে অসমৰ আটাইতকৈ অকমান্য বিধায়ক কোন, যদি কোনোবাই বোলে যে অসমৰ আটাইতকৈ টাইম নাইকিয়া 2 নম্বৰী ঠাণ্ডাবাজি আৰু কোনো ৰাইজৰ কাম নকৰা কোনোবা বিধায়ক কোন, মই তাৰ উত্তৰে দিবলগীয়া হোৱা নাই। ৰাইজে নিজে নিজে চিঞৰি কৈ আছে, চাওক ৰাইজে নিজে নিজে চিঞৰি কৈ আছে। মই এবাৰ গোৱালৈ গৈছিলোঁ, গোৱাৰ যিখন হোটেলত আছিলোঁ, সেই হোটেলখনৰ মেনেজাৰজনে মোক ক'লে বোলে আপোনালোকৰ পিনৰ পৰা কেইজনমান MLA ইয়ালৈ আহি থাকে। মোক কোননো বোলে বছৰেকত 2বাৰমান আহে, 3বাৰো আহে, কেতিয়াবা বহুদিন আমাৰ হোটেলতে থাকে। বোলো কোননো? আপোনালোকৰ MLA জনৰ নাম কৈছে আৰু ফগিয়াৰ MLA জনৰ নাম কৈছে। মই ক'লো কেলে আহে? বোলে গোৱাত ইয়াত যোৱা ধৰিবলৈ কেচিনো কিছুমান থাকে, জুৱা খেলা কেচিনো থাকে। সেই কেচিনোবিলাকত জুৱা খেলিবৰ কাৰণে গৈ 2 মাহ 1 মাহ 15 দিন এনেকৈ আপোনালোকৰ MLA জনে গৈ গোৱাত কৰিব থাকে। বেলেগ কোনো ইতিবাচক ভাল কাম এই অঞ্চলৰ কাৰণে কৰাৰ কাৰণে তেওঁ বিখ্যাত নহয়। তেওঁ বিখ্যাত হ'ল মুখেৰে মাতিব নোৱাৰাৰ কাৰণে, তেওঁ বিখ্যাত হ'ল জুৱা খেলিবৰ কাৰণে। হয়নে নহয় বাৰু? হয়নে নহয়? মই তেওঁক এবাৰেই মাত্ৰ টিভিত দেখিছিলোঁ, একবাৰেই। কোনদিনা জানেনে? একদিনাই টিভিত মই দেখিছিলোঁ। সেইদিনা হ'ল যে ইয়াৰ ওচৰৰ বিধায়ক ডিগবৈৰ বিধায়কজনে ইয়াৰ কিছুমান কয়লা গাড়ী ধৰি ৰাখিছিলে। কয়লা গাড়ী কিছুমান কিবা পইচা খেলি মেলি কৈ কয়লা গাড়ী ধৰি ৰাখিছিলে। তেওঁ ভাগ খোৱা নাছিলে চাগে, কয়লা গাড়ী ধৰি ৰাখিছিলে। এতিয়া দেখিছিলোঁ যে আপোনালোকৰ বিধায়কজনে কিছুমান মানুহক লগত লৈ গৈ ডিগবৈত গৈ দাদাগিৰি কৰা দেখিছে। তাৰ কাৰণে আৰু কোনোদিনেই এই মানুহটোক মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰত্যেকজন আদিবাসী চাহ জনগোষ্ঠীৰ মানুহক মাটিৰ পট্টা দিয়া। মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰত্যেকজন নেপালী মানুহক মাটিৰ পট্টা দিয়া হয়। মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰত্যেকজন ট্ৰাইবেল মানুহৰ যাৰ মাটি নাই আৰু মাটি থাকিলেও পট্টা নাই, সকলোকে পট্টা দিয়াৰ ব্যৱস্থা কৰা হৈছে। মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰত্যেকজন আহোম, কোচ, কলিতা, ৰাভা, দেউৰী যিমান মানুহ আছে, বাঙালী ক'লোৱে মই, যিমান মানুহ আছে, প্ৰত্যেকটো জাতি জনগোষ্ঠী, প্ৰত্যেকটো পৰিয়ালত মই আপোনালোকক ইয়াত বহুত হাত থৈ গৈছোঁ। মই গোটেই জীৱন খেতিয়কৰ কাৰণে যুঁজ কৰি আছোঁ। যিদিনাই আপোনালোকে ৰাহুল ছেত্ৰীক MLA হিচাপে দখল কৰি থোৱা মাটি, যি জাতিৰ মানুহে দখল কৰি আছে, প্ৰত্যেকটো জনগোষ্ঠীৰ মানুহক মাটিৰ পট্টা দিয়া হ'ব। এইটো আপোনালোকে লিখি লৈ দিয়ক। ইয়াত কোনো ধৰণৰ সোমাব পৰা ব্যৱস্থা নাই। আজি সন্মানীয় বিধায়কগৰাকীৰ জনমানসত হেউ প্ৰতিপন্ন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ অযুক্তিকৰ কথাৰে তেওঁলোকে বক্তব্য ৰাখিছে।
আজি মাৰ্ঘেৰিটা সমষ্টিবাসী ৰাইজে ইতিমধ্যে যোৱা পঞ্চায়ত নিৰ্বাচনত প্ৰমাণ কৰিলে 13খন আঞ্চলিক পঞ্চায়তত 13খনে বিজেপিৰ দখলত আৰু মিত্ৰজোঁটৰ দখলত, 4খন জিলা পৰিষদ 4খন বিজেপিৰ দখলত, 13খন গাঁও পঞ্চায়ত 13খন পঞ্চায়ত বিজেপিৰ দখলত। ৰাহুল ছেত্ৰীয়ে যোৱা পঞ্চায়ত নিৰ্বাচনত তেখেতৰ নিজৰ ৱাৰ্ডটোত জিকিব পৰা নাই, 27টা ভোটত বিজেপিৰ ৱাৰ্ড মেম্বাৰ জিকিছে। গতিকে আজি যোৱাকালি তেওঁলোকে ইয়াত মিটিং কৰিছে, জইন কৰিছে। আপোনালোকে কওকচোন, মঞ্চত 10জন চিনাকি চেহেৰা আছিল নেকি? 1400-1200 মানুহ কৈছে, 10জনৰ নাম কওকচোন যে চিনাকি চেহেৰা কোন আছে আমি নকওঁ। গতিকে ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ নো মেডাল ছিঙিব নোৱাৰে। আগন্তুক 26 চনৰ ইলেকশ্যনত প্ৰায় 50,000 ভোটৰ ব্যৱধানত ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ পৰা বিজয়ী হ'ব তৃতীয়বাৰৰ কাৰণে। দুবাৰটো জিকিলেই প্ৰত্যেকবাৰ নিৰ্বাচনত ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ ওপৰত বিভিন্ন ধৰণৰ আৰু প্ৰতিৰোধ মানে বিভিন্ন তেখেতৰ ওপৰত আৰোপ কৰা হয়। আমুক তামুক বিভিন্ন ধৰণৰ কথা কৈছে আৰু তেওঁলোকে সমাজৰ কাম কৰিব আহিছে। এজন ৰাজনৈতিক দলত যোগদান কৰাৰো সকলো অধিকাৰ আছে। এজন সন্মানীয় জনপ্ৰতিনিধি আজি মাৰ্ঘেৰিটা সমষ্টিত তেওঁ ৰূপ সলনি কৰিবৰ কাৰণে চেষ্টা কৰি আছে। আমি জীৱনত নভবা কামবিলাক হৈ আছে কিছুমান সমস্যা আছে। আমাৰ পঞ্চায়ত নতুনকৈ গঠন হ'ল। গতিকে আগন্তুক দিনত ভাস্কৰ শৰ্মা ডাঙৰীয়াই অকল মাৰ্ঘেৰিটাই নহয়, আমি বিশ্বাস কৰিছোঁ মাৰ্ঘেৰিটাবাসী ৰাইজে যে সমষ্টিৰ অসমৰ 124টা সমষ্টিৰ ভিতৰত কমচে কম 10 নম্বৰ পজিশ্যনলৈকে থকালৈকে পজিশ্যন কৰাকৈ তেওঁ জিকিব আৰু মিনিমাম 50,000 ভোটৰ ইয়াৰ পৰা বিজয়ী হ'ব। ভোটৰ ব্যৱধানত মাৰ্জিন থাকিব 50,000। এইখিনি কথা আজি আপোনালোকৰ যোগেদি ক'লোঁ। আৰু আহক, ৰাহুল ছেত্ৰী নহয়, আমি বিচাৰিছোঁ ৰাহুল গান্ধী আহক। আমি কাকো ভয় নকৰোঁ। তেওঁলোকে তেওঁলোকৰ কাম কৰিব। ভাৰতীয় জনতা পাৰ্টিৰ নিষ্ঠাবান কাৰ্যকৰ্তা নিজৰ কাম কৰিব। গতিকে ইয়াৰ ফলাফল যোৱাকালি কোৱা কথাখিনিও আপোনাৰ ৰেকৰ্ডিং হৈছে, আমি কোৱা কথাখিনিও ৰেকৰ্ডিং হৈছে। গতিকে 26 চনৰ নিৰ্বাচনৰ পিছত এইখিনি যদি আপোনালোকে পুনৰ এইখিনি মেমৰি যদি খুচৰি চায়, আজি কোৱা কথাখিনি ওলাব। আকৌ কৈছোঁ, প্ৰায় 50,000 ভোটৰ ব্যৱধানত ভাস্কৰ শৰ্মা ডাঙৰীয়াই মাৰ্ঘেৰিটাৰ পৰা তৃতীয়বাৰ কাৰণে বিধায়ক হৈ বিধানসভাত নিৰ্বাচিত হ'ব। ভাস্কৰ শৰ্মা বোলাজনৰ নাম আপোনালোকৰ মুখতে শুনিলোঁ। আজিলৈকে মাৰ্ঘেৰিটাৰ জনজীৱনত, সমাজ জীৱনত আজিও লিডু বা মাৰ্ঘেৰিটাই হওক 15 বছৰ ধৰি ৰাজনীতিত প্ৰতিনিধি হিচাপে মই আছিলোঁ। কিন্তু কোনো এখন ৰাজহুৱা মঞ্চত য'ত বৌদ্ধিক সমাজৰ মানুহ নিমন্ত্ৰিত হয়, সেইখন মঞ্চত আজিলৈ তেওঁলোকে ক'বই। আমি কৈছোঁ বিধানসভা জিকাটো নহয়, এটা পঞ্চায়ত জিকাই দেখাই দিয়ক, তেতিয়া আমি ক'ম যে তেওঁলোকৰ ইয়াত খোপনি পুতিব আৰম্ভ হৈছে। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে আমি কৈছোঁ XYZ যোনেই নাহক, আমি ইয়াৰ পৰা বিপুল ভোটৰ ব্যৱধানত বিজয়ী হৈ ভাস্কৰ শৰ্মা ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে বিধানসভালৈ যাব। আৰু আমাৰ আশা ৰাখিম ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হ'ব। আৰু তৃতীয়বাৰৰ পিছত আমি ৰিকুৱেষ্ট কৰিছোঁ বিধায়ক ডাঙৰীয়াক, আপুনি এবাৰ মন্ত্ৰিত্ব ল'ব লাগিব। বিজেপিৰ বাবে মানে কোনো এক ফেক্টৰেই নহয়, ৰাহুল ছেত্ৰী বুলি নহয়, ৰাহুল গান্ধী আহিলেও ফেক্টৰ নহয়। সাংগঠনিক শক্তি ভাৰতীয় জনতা পাৰ্টিৰ ইমানেই শক্তিশালী, এটা ৱাৰ্ড জিকিবলৈ ইহঁতৰ কাৰণে হাবাথুৰি খাব লাগিব। পঞ্চায়ত হ'ব দূৰৰ কথা, এটা ৱাৰ্ড জিকিবৰ কাৰণে ইহঁতৰ কাৰণে হাবাথুৰি খাব লাগিব। এই মই কোৱা কথাষাৰ আগন্তুক 26 চনৰ নিৰ্বাচনত আখৰে আখৰে প্ৰতিপন্ন হ'ব। ৰাইজৰ দললৈ কালি আহি ইয়াত তেওঁলোকে প্ৰাৰ্থীটো ঘোষণা কৰিছে। ৰাইজৰ মাজত এইটো এটা প্ৰচাৰ হৈছে, কিন্তু ৰাইজে ভালদৰে জানে এই বিগত যি পঞ্চায়ত নিৰ্বাচন হৈ গ'ল, এই নিৰ্বাচনত ৰাইজৰ দলে প্ৰতিটো পঞ্চায়তত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে, কিন্তু তেওঁলোকে 13-0 গ'লত হাৰিছে বিজেপিৰ লগত। এটা লজ্জাজনক কথা। 13-0 গ'লত হাৰিছে, এটা পঞ্চায়ত তেখেতসকলে জিকিবলৈ সক্ষম নহ'ল। সকলো ভাৰতীয় জনতা পাৰ্টীৰ দখলত থাকিলে। আজি যিজনক তেখেতসকলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, মাৰ্ঘেৰিটাবাসী ৰাইজে সকলোৱে জানে যে তেখেতে কেনেধৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটি কি কাণ্ড কৰি আহিছে। তেওঁলোকে ছাত্ৰৰ নেতা হৈ পেলাই ছাত্ৰৰ ওপৰত কেনেধৰণে অত্যাচাৰ কৰি কি কৰিছিলে, এইবিলাক ৰাইজৰ মাৰ্ঘেৰিটাবাসী ৰাইজে জানে। সেইকাৰণে মাৰ্ঘেৰিটাবাসী ৰাইজে সকলো মন বান্ধি আছে। কাৰণ মাৰ্ঘেৰিটাৰ উন্নয়ন মাৰ্ঘেৰিটাবাসী ৰাইজে দেখিছে কেনেধৰণে বিগত 10 বছৰত হৈছে। আৰু অসম চৰকাৰে প্ৰতিটো স্তৰৰ ৰাইজৰ কাৰণে কি ধৰণে কাম কৰিছে, এই সম্পূৰ্ণ মাৰ্ঘেৰিটাবাসী ৰাইজে জানে আৰু অসমৰ ৰাইজে জানে। আজি অখিল গগৈ ডাঙৰীয়াই তেখেতে অন্যটো বাদেই দিছোঁ, তেখেতে আজি নিজৰ সমষ্টিটোৰো ৰাস্তা ঘাটকেইটাকে বনাব নোৱাৰিলে। তেখেতে বিধানসভাত যথেষ্ট জোৰে চিঞৰ বাখৰ কৰে, অনৰ্থক কথা লৈ তেখেতে বিতৰ্কৰ সৃষ্টি কৰে, কিন্তু প্ৰকৃতাৰ্থত য'ত কৰিব লাগে তাত তেওঁ মাত নামাতে। আজি খিলঞ্জীয়া অধিকাৰৰ ক্ষেত্ৰত তেখেতে মাত নামাতে। কেইজন খিলঞ্জীয়া সত্ৰ যে মাটি দখল কৰিছে আজি অবৈধ বাংলাদেশীয়ে, সেই ক্ষেত্ৰত তেওঁ কেইবাৰ মাত মাতিছে।
অবৈধ বাংলাদেশী আজি সত্ৰবিলাকৰ মাটি হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি পেলাই তাত থকা আমাৰ ভকত বৈষ্ণৱক খেদি পেলাই সেইবিলাক যে দখল কৰিছিলে আজি বাংলাদেশী মিয়াই তেতিয়া তেওঁ ক'ত আছিল আজি তেখেতে ঘৰিয়ালৰ চকু পানী তুলি টুকিছে আৰু যদি মাৰ্ঘেৰিটা সমষ্টি আজি ৰাইজ শংকিত কাৰণ তেওঁ আহি প্ৰতাপন হোৱাৰ লগে লগে মাৰ্ঘেৰিটা ৰাইজ আজি শংকিত হৈছে যে তেওঁ ২৬ত যদি তেখেতক যদি কেনেবাকৈ জিকিবলৈ হয় সেই গোৱালপাৰ ধুবুৰী মঙলদৈ মৰিগাঁৱৰ পৰা সেই বাংলাদেশী মিয়াক আনি যে মাৰ্ঘেৰিটা সংস্থাপন নকৰিব তাৰ কোনো হেৰি নাই সেয়েহে মাৰ্ঘেৰিটাবাসী আজি সজাগ হৈছে আৰু মাৰ্ঘেৰিটাবাসীয়ে ভাৰতীয় জনতা পাৰ্টীৰ লগত লগ দি আছে আৰু অসম চৰকাৰ লগ দি আছে আৰু কাৰণ লগ দিয়া এটাই কাৰণ উন্নয়ন আজি অসম চৰকাৰে যিদৰে উন্নয়ন কৰিছে কেন্দ্ৰীয় চৰকাৰে যিদৰে উন্নয়ন কৰিছে আজি সকলো ক্ষেত্ৰত সকলো স্তৰৰ ৰাইজক উন্নয়নৰ কাৰণে কাম কৰি আহিছে সেইকাৰণে মাৰ্ঘেৰিটাবাসী ৰাইজ সদায় মাৰ্ঘেৰিটাবাসী ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে কাৰণ বিগত পঞ্চায়ত নিৰ্বাচনত আৰু বিগত হৈ যোৱা প্ৰতিটো নিৰ্বাচনত ৮০% ভোট ভাৰতীয় জনতা পাৰ্টীক আজি মাৰ্ঘেৰিটাবাসী ৰাইজে দিছে আগলৈও দিব এইটো কথা স্থিৰ আৰু যিমানেই যি নাহক লাগিলে তেওঁলোকৰ কথা ৰাইজে জানে কাৰণ এইটো কথা আমি গম পাওঁ যে বিগত নিৰ্বাচন দুটা এটা ৱাৰ্ড সদস্য ৰাইজৰ জিকিছিল আৰু তেওঁলোকৰ নেতৃবৃন্দই তেওঁলোকক বাৰ্গেনিং তেওঁলোকৰ লগত বেলেগ দলৰ লগত যোগাযোগ কৰি লাখ লাখ টকা খাইছে তাৰো আমাৰ হাতত প্ৰমাণ আছে আৰু দালাল প্ৰকৃতিৰ লোকক মাৰ্ঘেৰিটাবাসী ৰাইজে কেতিয়াও গ্ৰহণ নকৰে কাৰণ সঁচা অৰ্থত মাৰ্ঘেৰিটা আজি উন্নয়ন হৈছে আপুনি আজি ৱাৰ্ড মেম্বাৰ পৰ্যন্ত বিক্ৰী কৰি তেওঁলোকে খাইছে আৰু এটা সাধাৰণ ৱাৰ্ড মেম্বাৰক যদি জিকাৰ পিছত তেওঁলোকক যদি বিক্ৰী কৰি খোৱাৰ যদি মানসিকতা থাকে তেনেকুৱা লিডাৰ মাৰ্ঘেৰিটা কেতিয়াও উন্নয়ন কৰিব নোৱাৰে সেইটো আমি দৃঢ়তাৰে ক'ব পাৰোঁ আৰু বৰ বিশেষ নকওঁ আৰু আমি কঁকালত টঙালি বান্ধি আছোঁ আৰু মাৰ্ঘেৰিটাবাসী ৰাইজেও আমাৰ লগ দিব আৰু লগ দি আছে আৰু অহা ২০২৬ত আমি ইয়াতকৈ বিপুল ভোটত মাৰ্ঘেৰিটা সমষ্টিৰ পৰা আমাৰ যিজন বিধায়ক হ'ব তেখেতক আমি বিপুল ভোটত জিকাই নিবলৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত